সেই দোস্ত গাঁৱৰে মানে খুৰা এজন ঢুকালে আৰু এতিয়া বৰ্তমান শ্মশানৰ পৰা আহিলোঁ। দেখিছে চাগে ধুনীয়াকৈ জুই তাপ চাপ লৈ মানে শ্মশানৰ পৰা আহিলোঁ আৰু গা পা ধুই মানে কি খুৰাজন ঠিকে আছিলে, কিন্তু অকস্মাত মানে কি অকস্মাত আৰু মানে দাৰু খায় নে মানে কি দাৰু খাই মানে য'ত খাব গৈছিলে তাতে মানে উঠিব নোৱাৰা হ'ল খুৰাজন। তাৰপিছতে আনিব গ'লোঁ, তাৰ খুৰাৰ ল'ৰা আৰু মই আনিব গ'লোঁ। আনি পেলাই ঘৰত থ'লোঁ আৰু ঘৰৰ পৰা মেডিকেল লৈ গ'ল, মেডিকেলৰ পৰাও লৈ আহিলে, কিন্তু এতিয়া সেই খুৰাজন মানে একো খাবই নোৱাৰা হ'ল। গতিকে আজি ঢুকালে আৰু খুৰাজনৰ ফটোখন মই আপোনালোকক দি আছোঁ, আপোনালোকে এবাৰ ফটোখন চাই ল'ব। সেইজনে আছিলে খুৰাজন। কিন্তু খুৰাজন এটা কথা মানিব লাগিব দেই, বাঁহৰ কাম আপুনি যি বস্তু বনাব দিব বাঁহৰ, কিন্তু একদম ধুনীয়া একদম মানে বনাই দিব আপোনাক। বাঁহৰ কাম কিন্তু মানিব লাগিব। মানে কি আপুনি যদি ঘৰো এটা মানে বনাই নহয় বাঁহেদি, একদম ধুনীয়াকৈ বনাই দিয়ে। মানে কি বাঁহৰ কামত কিন্তু মানুহজন বেষ্ট আছিলে, কিন্তু আজি সেই খুৰাজন আৰু আমাৰ মাজত নাই আৰু। গতিকে খুৰা, আপুনি য'তে থাকে ত'তে আপুনি শান্তিয়ে থাকক। গতিকে ইয়াকে ভগৱানৰ আশীৰ্বাদ লৈ আপোনাক মানে কি শ্ৰদ্ধাঞ্জলি জনোৱা নিচিনাই জনালোঁ আৰু। গতিকে বেয়া লাগে।